ধুবুৰী জিলাৰ বিলাসীপাৰাবাসীৰ ৰাইজৰ বাবে এটি ভাল খবৰ। এতিয়াৰ পৰা টিবি আৰু হাঁওফাঁওৰ চিকিৎসা কৰিবলৈ যাব নালাগে চেন্নাইলৈ, কিয়নো ধুবুৰীৰ বিলাসীপাৰাৰ চৰকাৰ মেডিকেললৈ আহি আছে এগৰাকী অভিজ্ঞ টিবি আৰু হাঁওফাঁওৰ ৰোগ বিশেষজ্ঞ। প্ৰতি দুমাহত এবাৰকৈ চৰকাৰ মেডিকেলত লগ পাব চেন্নাইৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ ৰোশন কুমাৰক। দীৰ্ঘদিন ধৰি হাঁওফাঁও আৰু টিবি ৰোগত ভুগি থকা ৰোগীসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে বিলাসীপাৰাৰ চৰকাৰ মেডিকেলে। অহা 28 জুন দেওবাৰে বিলাসীপাৰাত উপস্থিত থাকিব চেন্নাইৰ বিখ্যাত সিমস হস্পিটালৰ জ্যেষ্ঠ কনসালটেন্ট তথা হাঁওফাঁও ৰোগ বিশেষজ্ঞ ডাক্তৰ এম ৰোশন কুমাৰ। উল্লেখ্য যে ডাক্তৰ এম ৰোশন কুমাৰ চেন্নাইৰ এগৰাকী প্ৰখ্যাত পালমনলজিষ্ট। তেখেত বিশেষকৈ হাঁফানি, পুৰণি কাহ, বুকুৰ বিষ, টিবি, শিশুৰ নিমনিয়া, উশাহ নিশাহত কষ্ট হোৱা, কফৰ সৈতে তেজ ওলোৱা, আনকি হাঁওফাঁওৰ অন্য জটিল ৰোগৰো উন্নত চিকিৎসা প্ৰদান কৰে। মনত ৰাখিব 28 জুন দেওবাৰে ৰাতিপুৱা 9 বজাৰ পৰা নিশা 9 বজালৈ চিকিৎসকগৰাকীয়ে চিকিৎসা আগবঢ়াব। স্থান চৰকাৰ মেডিকেল গ্ৰুপ, ৱাৰ্ড নং 4, টাউন সূৰ্যখাতা, বিলাসীপাৰা, জিলা ধুবুৰী। গতিকে পলম নকৰি আগতীয়াকৈ নাম পঞ্জীয়ন কৰিবলৈ যোগাযোগ কৰক 8011294900 অথবা 7002352277 নম্বৰত।